আজি মাৰ ওচৰলৈ আহিলোঁ আৰু এই আন্ধাৰত বহি আছোঁ মায়ে মই। মোৰ এয়া চোলাটোহে আচলতে জিলিক জালাক কৰি আছে দেখোন। চোলাটোৱে জিলিক জালাক কৰি আছে। এয়া আজি মই আহিছোঁ, কেনেকুৱা লাগিছে মা? কওক। ভাল লাগিছে। আৰু এটা কথা কওঁ, এটা কথা কওঁ, এই যে জুবিন গাৰ্গৰ কথাটো শুনিছেই, আপুনি কওকচোন কেনেকুৱা লাগিছে বাৰু? মই গান নাচাওঁ দেই, নোৱাৰি চাব। চালোঁ আৰু বহুত। জুবিন গাৰ্গৰ কথা মানে গান শুনেনে আপুনি? গানো শুনি থাকোঁ। নহয়, আমি জুবিন আৰু যতীন বৰা এই যে শ্বুটিং কৰে, মন্ত্ৰী যে আছিলে, নহয় জুমনি যে আছিলে, জোৰদৰ, এনেকৈ ৰিপা সিপাহে আৰু আমি এতিয়া কথাও পাতিছোঁ জুবিন গাৰ্গৰ লগত ন? জুবিন আৰু হেৰি যতীন বৰাৰ লগত কথাও পাতিছোঁ। তাকে আৰু কেইবাবোৰো আছিলে। আকৌ হেৰি মুঠতে সেয়াই আৰু জুবিন গাৰ্গৰ সমান আৰু কোনো নহয় ন। ভূপেন হাজৰিকাৰ পিছত আৰু আমি জুবিন গাৰ্গকে চিনি পাওঁ। হ'ল 4 ভাগত আৰু একেবাৰে বেষ্ট। মোৰ ঘূৰি ফুৰাও নাইও তেনেকুৱা মানুহৰ ঘূৰি ফুৰাও নাইও। এইকেইদিন আচলতে খুব মানে জুবিন গাৰ্গৰ বাবে বহুত মানে দুখ পাই আছিলোঁ। তেওঁ ভিডিঅ' চালেই, কথা ক'লেই মানে আমাৰ চকু পানী ওলাই অনবৰ। আজি ওলাই আহিছোঁ সেইকাৰণে মাৰ লগত থাকিম বুলি। সেয়াই, সেইকাৰণে নাপাতোঁ এতিয়া, থাকক, পাতিম বাৰু। সময়